সন্ত ৰামপাল গুৰু মহাৰাজ হৈছে এনে এজন মহাপুৰুষ যিজনে নিজৰ সত্য ভক্তি, তত্ত্বজ্ঞান, কৰোণা আৰু সেৱাৰ বলত সমাজত এক নতুন আদৰ্শ বলবৎ কৰিছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ নেতৃত্বত তেওঁৰ সকলো সৎলোক আশ্ৰমে কৰা বিস্ময়কৰ সমাজ কল্যাণমূলক কামে সমাজখনক সোণালী ভৱিষ্যতৰ এক নতুন আশা দেখুৱাইছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা গ্ৰহণ কৰাৰ পিছত লাখ লাখ লোকৰ কৰ্কট ৰোগ, এইডছ আদি দুৰাৰোগ্য ৰোগ নিৰাময় হ'ল। সন্তজনাৰ জ্ঞানৰ পৰা অনুপ্ৰাণিত হৈ তেওঁৰ অনুগামীসকলে লাখ লাখ ইউনিট ৰক্তদান কৰে। সন্তজনাই লাখ লাখ ভগ্নী কন্যাৰ যৌতুকমুক্ত বিয়াৰ আয়োজন কৰালে। সন্তজনাই লাখ লাখ মানুহক ড্ৰাগছ আসক্তিৰ পৰা মুক্ত কৰিলে। কোটি কোটি ধ্বংসপ্ৰাপ্ত পৰিয়াল শান্তিত লাগিল। সন্তজনাৰ আশ্ৰমত সমাৱেশৰ সময়ত বিনামূলীয়া চকুৰ চিকিৎসা আৰু দন্ত চিকিৎসাৰ ব্যৱস্থা কৰা হয়। সন্ত ৰামপাল গুৰু মহাৰাজৰ দ্বাৰা পৰিৱেশ সুৰক্ষাৰ উদ্দেশ্যে সময়ে সময়ে বৃহৎ পৰিসৰত বৃক্ষৰোপণ কৰা হয়। সন্তজনাই আৰ্তজনক তাৎক্ষণিক সকাহ দিবলৈ এম্বুলেন্স সেৱা আৰম্ভ কৰিছে। সন্তজনাই তেওঁৰ অনুগামীসকলক তেওঁলোকৰ শৰীৰ দান কৰিবলৈ অনুপ্ৰাণিত কৰে, যাতে মানৱতাৰ সেৱা আৰু চিকিৎসা ক্ষেত্ৰত উন্নতি কৰিব পৰা যায়। সন্ত ৰামপাল গুৰু মহাৰাজৰ সকলো আশ্ৰমত প্ৰতিদিনে বিনামূলীয়া ধৰ্মভোজৰ আয়োজন কৰা হয়, য'ত প্ৰতিবাৰেই প্ৰতিটো জাতি, প্ৰতিটো ধৰ্মৰ মানুহে একেলগে বহি ভোজন কৰে। সন্ত ৰামপাল গুৰু মহাৰাজৰ অন্নপূৰ্ণা অভিযানে দৰিদ্ৰ আৰু অসহায় লোকসকলৰ জীৱনত এক নতুন শক্তি আৰু আশাৰ সঞ্চাৰ কৰিছে। ঘৰে ঘৰে খাদ্য সামগ্ৰী আৰু প্ৰয়োজনীয় সাহায্য প্ৰদান কৰি সন্ত ৰামপাল গুৰু মহাৰাজে মানুহক দুখ আৰু অসহায় অৱস্থাৰ সৈতে যুঁজিবলৈ শক্তি প্ৰদান কৰিছে। দৰিদ্ৰ লোকসকলৰ বাবে ঘৰ নিৰ্মাণ কৰা সন্ত ৰামপাল গুৰু মহাৰাজৰ অসাধাৰণ কাৰ্যই এনে এক নিদৰ্শন দাঙি ধৰিছে, যি যুগ যুগ ধৰি সন্তজনাৰ উদাৰতা আৰু দয়াৰ প্ৰতীক হিচাপে জনাজাত হৈ ৰ'ব। সন্ত ৰামপাল গুৰু মহাৰাজৰ আশ্ৰমত সহস্ৰাধিক বৃদ্ধ বৃদ্ধাই শ্ৰদ্ধা আৰু মৰমেৰে জীৱন যাপন কৰাৰ সুযোগ পায়। তেওঁলোকৰ থকা খোৱাৰ আৰু স্বাস্থ্যৰ সম্পূৰ্ণ দায়িত্ব সন্ত ৰামপাল গুৰু মহাৰাজে বহন কৰে। অনাথ শিশুৰ বাবে সন্ত ৰামপাল গুৰু মহাৰাজৰ সকলো আশ্ৰম বিশেষ বৰদানতকৈ কম নহয়, য'ত তেওঁলোকক শিক্ষা, সংস্কাৰ আৰু ভৱিষ্যতৰ বাবে উন্নত সুবিধা প্ৰদান কৰা হয়। বানপানী, ভূঁইকঁপ বা মহামাৰী যিয়েই নহওক, সন্ত ৰামপাল গুৰু মহাৰাজ আৰু তেওঁৰ অনুগামীসকল সদায় আৰ্তজনৰ বাবে আগৰণুৱা হৈ থাকে। ক'ভিড মহামাৰীৰ সময়ত সন্ত ৰামপাল গুৰু মহাৰাজৰ আশ্ৰমৰ পৰা কোটি কোটি লোকক খাদ্য, ঔষধ আৰু জীৱন ৰক্ষক সামগ্ৰী যোগান ধৰা হৈছিল। দুখীয়াক সকাহ কৰাই হওক বা যিকোনো শোষিত বা নিপীড়িত শ্ৰেণীৰ অধিকাৰ আৰু মৰ্যাদাৰ বাবে যুঁজ দিয়াই হওক, সন্ত ৰামপাল গুৰু মহাৰাজে সদায় তেওঁলোকৰ সকলো ন্যায্য দাবী চৰকাৰৰ ওচৰলৈ লৈ গৈছে আৰু তেওঁলোকক উপযুক্ত ন্যায় প্ৰদানৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। সমাজত আধ্যাত্মিক আৰু সামাজিক মূল্যবোধৰ প্ৰতি সজাগতা অনাৰ প্ৰতিটো পদক্ষেপতে সন্ত ৰামপাল গুৰু মহাৰাজ মানৱতাৰ প্ৰকৃত সেৱক হিচাপে প্ৰমাণিত হৈছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ জীৱনে আমাক শিকাইছে যে প্ৰকৃত সেৱা সেইটোহে যিটো নিস্বাৰ্থভাৱে কৰা হয়। আহক আমিও এই মহান সন্তজনৰ এই মহান সেৱাৰ কামত যোগ দিওঁ আৰু সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লৈ আমাৰ জীৱন ধন্য কৰি তোলোঁ। আপোনালোকক পৰিয়ালৰ সৈতে সৎলোক আশ্ৰমলৈ আন্তৰিকতাৰে আমন্ত্ৰণ জনোৱা হ'ল।
গীতাৰ অধ্যায় 15 শ্লোক 16 আৰু 17ত তিনিজন প্ৰভুৰ উল্লেখ আছে। এই তিনিজন প্ৰভু কোনজন প্ৰভুৰ শৰণ লোৱাৰ পাছত জন্ম মৃত্যু সমাপ্ত হ'ব পাৰে? তিনিজন প্ৰভুৰ ভিতৰত কোনজন উত্তম পৰমাত্মা? তেওঁ কেনেকুৱা? তেওঁৰ নাম কি? এই সকলোবোৰ গূঢ় ৰহস্য জানিবলৈ নিশ্চয়কৈ শুনিব জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ মংগল প্ৰবচন, সকলো পবিত্ৰ ধৰ্মৰ পবিত্ৰ শাস্ত্ৰৰ আধাৰত। নমস্কাৰ দৰ্শকসকল, ঈশ্বৰ যদি এজনেই, তেন্তে সমাজত জাতি ধৰ্মৰ নামত ইমান বিভেদ কিয়? মানুহে কিয় বিভিন্ন পথত বিভক্ত হৈ আছে? এই প্ৰশ্নবোৰে সদায় চিন্তিত কৰি ৰাখিছিল অসমৰ ধুবুৰী জিলাৰ নিবাসী তথা LLB অধ্যয়নৰত লিলি কোঁচে। হিন্দু ধৰ্মৰ পৰম্পৰা অনুসৰি বিভিন্ন দেৱ দেৱীৰ ভক্তি সাধনাৰ সৈতে জড়িত আছিল, কিন্তু মনৰ বহু প্ৰশ্নৰ উত্তৰ বিচাৰি পোৱা নাছিল। পিছত দেউতাকৰ জৰিয়তে সন্ত ৰামপাল গুৰু মহাৰাজৰ সৎসংগ শুনাৰ সুযোগ লাভ কৰে। সৎসংগত বৰ্ণিত শাস্ত্ৰভিত্তিক আধ্যাত্মিক জ্ঞান বুজি সন্ত ৰামপাল গুৰু মহাৰাজৰ শৰণ গ্ৰহণ কৰে। লিলিৰ মতে নাম দীক্ষাৰ পিছত তেওঁ জীৱনত বহু ইতিবাচক পৰিৱৰ্তন আহে। মানসিক চাপ কমে, স্বাস্থ্যৰ ক্ষেত্ৰতো লাভ হয়, লগতে পৰিয়ালতো সুখ শান্তিৰ পৰিৱেশ বিৰাজ কৰে। লিলিয়ে কয় যে সন্ত ৰামপাল গুৰু মহাৰাজ এজন পূৰ্ণ সন্ত, যাৰ শৰণ গ্ৰহণ কৰি শাস্ত্ৰসন্মত ভক্তি কৰিলে মানুহে জীৱনৰ সঠিক লক্ষ্য বুজিব পাৰে, সৎ চৰিত্ৰ গঢ়ি উঠে আৰু মোক্ষৰ পথো সুগম হয়। আহক শুনো লিলি কোঁচৰ মুখৰ পৰাই কেনেকৈ আধ্যাত্মিক জ্ঞান আৰু ভক্তিয়ে তেওঁৰ জীৱনত এক নতুন দিশ দেখুৱাইছে। নমস্কাৰ। নমস্কাৰ সৎ চাহেব। আপোনাৰ শুভ নামটো? মোৰ নাম লিলি কোঁচ। আপুনি কোন ঠাইৰ পৰা আহিছে? মই অসমৰ ধুবুৰী ডিষ্ট্ৰিক্টৰ পৰা আহিছোঁ। সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা আপুনি নাম দীক্ষা কেতিয়া লৈছিল? মই 2019 চনৰ আগষ্ট মাহত লৈছিলোঁ। তেখেতৰ পৰা নাম দীক্ষা লোৱাৰ আগতে আপুনি পৰম্পৰাগতভাৱে কিবা ভক্তি সাধনা কৰিছিলনে? যি হয়, মই পৰম্পৰাগতভাৱে যিটো আমাৰ সমাজে ভক্তি কৰে, ব্ৰহ্মা বিষ্ণু মহেশ কৃষ্ণ দুৰ্গা দেৱী এইবিলাকৰ ভক্তি কৰিছিলোঁ। আপুনি যিহেতু ব্ৰহ্মা বিষ্ণু মহেশৰ ভক্তি সাধনা কৰিছিলে, সেই সাধনাবিলাক আপুনি গুৰু ধাৰণ কৰি কৰিছিল নে এনেই কৰি আছিল? যি মই গুৰু ধাৰণ কৰা নাই, এনেই কৰিছিলোঁ। ঘৰত পূজা পাতি হৈছিল, তাত কৰিছিলোঁ, ভক্তি দিছিলোঁ, সেইটোৱেই কৰিছিলোঁ। আপুনি যিহেতু পৰিয়ালৰ লোকে কৰাৰ দৰে যিবিলাক ভক্তি সাধনা পৰম্পৰাগতভাৱে আপুনি কৰি আছিলে, ইয়াৰ পিছতো আপুনি সন্ত ৰামপাল মহাৰাজৰ শৰণলৈ কিয় আহিব লগা হ'ল? মই গুৰু মহাৰাজৰ শৰণত অহাৰ আগত মোৰ দেউতাই গুৰু মহাৰাজৰ দীক্ষা লৈছিল 2013 চনত। তো তেখেতে আমাৰ ঘৰত টিভি আছিল, টিভিত সাধনা চেনেল আছিল। সাধনা চেনেলত গুৰুজীৰ সৎসংগ আহিছিল তেতিয়া 8 বজাত। সেই 8 বজাত গুৰুজীৰ সৎসংগ চলাইছিল। তো কেইবছৰমান 2-3 বছৰমান মই সৎসংগ চাইছিলোঁ। চোৱাৰ পিছত গুৰুজীয়ে তাত শাস্ত্ৰত যিটো লিখা আছে সেইটো প্ৰমাণ সহিত গুৰুজীয়ে বুজাই দিছিল, আৰু সেই জ্ঞানটো মই গুৰুজীৰ কৃপাত সন্ত ৰামপালজী মহাৰাজৰ কৃপাত বুজি পাইছিলোঁ। বুজি পোৱাৰ পিছত মই তেখেতৰ শৰণত আহি নাম দীক্ষা লৈছোঁ। আপুনি যিহেতু আপোনাৰ অনুভৱ দাঙি ধৰিলে যে আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ মংগল প্ৰবচন শুনি তেখেতৰ জ্ঞান বুজি সন্ত ৰামপাল গুৰু মহাৰাজৰ শৰণাগত হৈ ভক্তি সাধনা কৰি আছে। আমি আপোনালোকৰ গুৰু সন্ত ৰামপাল গুৰু মহাৰাজৰ শিষ্যসকলৰ যেতিয়া অনুভৱ চাওঁ, তেওঁলোকে নিজৰ অনুভৱ দাঙি ধৰে যে সন্ত ৰামপাল মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছতে বিভিন্ন প্ৰকাৰে লাভ পোৱা বুলি। আপুনি তেখেতৰ পৰা নাম দীক্ষা লোৱাৰ পিছত কেনেধৰণৰ লাভ পাইছে সেই অনুভৱ আমি জানিব বিচাৰিছোঁ। যি হয়, পৰমাত্মা গুৰুজীৰ কৃপাততো বহুতেই লাভ পাইছোঁ, এতিয়াও পাই আছোঁ। প্ৰথমটো হ'ল যে এই যে ভক্তি মাৰ্গ, সকলো সময়তে মোৰ মাজত এটা কুৱেশ্যন আহিছিল যে পৰমাত্মা যদি এজনেই হয়, তেনেহ'লে আজি আমাৰ সমাজত জাতি, তাৰপাছত হিন্দু ধৰ্ম, এই যে খ্ৰীষ্টান, এনেকৈ আমি কিয় মাৰপিট কৰোঁ? তাৰপিছত কোনোবাই কয় শিৱ ডাঙৰ, কোনোবাই কয় ব্ৰহ্মা ডাঙৰ, কোনোবাই কয় বিষ্ণু, যিয়ে যাৰ ভক্ত তেখেত সেই ভগৱানকে ডাঙৰকৈ নিজৰ মাজতে হাই কাজিয়া কৰি থাকে। সেইটোতো ভক্তি নহয়। পৰমাত্মা যদি এজনেই হয়, তাহলে আমি কিয় বেলেগ ভাগত ভাগ হৈ আছোঁ? সন্ত ৰামপালজী মহাৰাজৰ জ্ঞানৰ পিছত সেইটো পাইলোঁ যে পূৰ্ণ পৰমাত্মা কবিৰ পৰমাত্মা হৈছে সেই পূৰ্ণ পৰমাত্মা, যিয়ে মুখ্য দিয়ে। বাকী দেৱ দেৱীবিলাকৰো ক'ত কাৰ স্থান সেইবিলাকো পৰমাত্মাই প্ৰমাণ সহিত বুজাই দিছে। পৰমাত্মাৰ কৃপাত যে নিচা যিটো আছে, আজিকালি যুৱক যুৱতীয়ে নিচাত এনেকুৱা হৈ গৈছে, এই যে গুটকা, পাণ, বিড়ি, চিগাৰেট, মদ, মাংস এইবিলাক খাই থাকে। পৰমাত্মাৰ জ্ঞানত এইবিলাক মই নাই, আগতো খোৱা নাই, কিন্তু যিটো তামোল পাণ এইবিলাক যি ছোটো মোৰো সৰু নিচা আছিল, সেইটোও মোৰ দূৰ হৈ গৈছিল। মানসিক যিটো টেনশ্যন সেইটোও মোৰ এতিয়া নাই। পৰমাত্মাৰ কৃপাত মই এতিয়া LLB পঢ়ি আছোঁ। তো কেৰিয়াৰৰো মোৰ এইটো টেনশ্যন নাই, কাৰণ পৰমাত্মা যা কৰিব মংগলে কৰিব, নিজৰ কৰ্ম কৰিবই লাগিব।
সেইটোৱেই লাভ পাইছোঁ আৰু শাৰীৰিকভাৱে যিটো মানে বেমাৰ আজাৰ সেইটোৰ পৰাও মুক্তি পাইছোঁ সেইটোৱে আৰু আমাৰ পৰিয়ালত হাই কাজিয়া একো নাই সেইটো পৰমাত্মাৰ কৃপাত মানে মোৰ দেউতাও লৈছে শৰণ মাকো লৈছে শৰণ এইটো এটা মানে সুস্থ পৰিৱেশ হৈছে আৰু পৰমাত্মাৰ কৃপাত বহুতো পাপ কৰ্মৰ পৰা মুক্তি পাইছোঁ তাৰপৰা ৰিলছ ফিল্ম যে এইবিলাক দেখি যে সময় যিটো নষ্ট হয় সেইটোও মানে পৰমাত্মাৰ কৃপাত দূৰ হৈ গৈছে আৰু আপোনালোকৰ গুৰু যিহেতু সন্ত ৰামপাল গুৰুমাজে কবিৰদেৱক পৰমাত্মা বুলি আপোনালোকক ভক্তি সাধনা কৰিব দিয়ে আমাৰ সমাজত প্ৰচলিত আমি পৰম্পৰাগত ভক্তি সাধনা হিচাপে আমি ব্ৰহ্মা বিষ্ণু মহেশকে মানে অজৰ অমৰ বুলি ভক্তি সাধনা কৰি আহিছোঁ তেনে ক্ষেত্ৰত আমি এই কথাষাৰ কেনেকৈ মানি ল'ম যে কবিৰ চাহেবেই পৰমাত্মা হয় যি হয় এইটো এটা কুৱেশ্যন মানে সকলোৱে ভাবে যে ব্ৰহ্মা বিষ্ণু শিৱ এইবিলাকেই মানে প্ৰকৃত ভগৱান বুলি ভাবে আৰু টিভি চিৰিয়েলতো এখেতসকলৰো আহে এখেতসকলকে মানে কি ভাবি লয় যে এখেতসকলে প্ৰধান কিন্তু যেতিয়া আপোনালোকে যেতিয়া সৎসংগ চাব সন্ত ৰামপালজী মহাৰাজৰ সেই শাস্ত্ৰতেই শ্ৰীমদ ভাগৱত গীতাই কওক বেদে কওক পুৰাণ কওক বা বাইবেলে কওক বা কুৰাণ শৰীফে কওক এইবিলাক পবিত্ৰ গ্ৰন্থতে প্ৰমাণ আছে যেনেকুৱা মই হিন্দু ধৰ্মৰ হওঁ শ্ৰীমদ ভাগৱত গীতাৰ অধ্যায় 17 শ্লোক 23 ওম তৎ সৎ এই যে 3 পুৰুষৰ বৰ্ণনা কৰা আছে ওম কোন হয় কাল ব্ৰহ্ম তাৰপিছত তৎ কোন পুৰুষ হয় পৰব্ৰহ্ম আৰু সৎ সেই পূৰ্ণ ব্ৰহ্ম সেই পূৰ্ণ ব্ৰহ্মই হৈছে কবিৰ পৰমাত্মা সেই কবিৰ পৰমাত্মাৰ আন এটাই নাম হৈছে পূৰ্ণ ব্ৰহ্ম পূৰ্ণ পৰমাত্মা তো সেইকাৰণে মানে মই বিশ্বাস কৰিছোঁ যে কবিৰদেৱে হৈছে পূৰ্ণ পৰমাত্মা আৰু যিহেতু আপুনি এতিয়া বিশ্বাস কৰি পেলাই কবিৰদেৱকে পৰমাত্মা মানি ভক্তি সাধনা কৰি আছে সন্ত ৰামপাল গুৰুমাজে যি আপোনালোকক জ্ঞান প্ৰদান কৰিলে সেই হিচাপে এই ক্ষেত্ৰত আৰু এটা কথা জানিব বিচাৰিছোঁ যিহেতু আমাৰ ভাৰতবৰ্ষত লাখৰ তুলনাত আধ্যাত্মিক গুৰু আছে তেনে ক্ষেত্ৰত আমি এজন প্ৰকৃত সৎগুৰুক কেনেকৈ নিৰ্ণয় কৰিম যে ভাৰতবৰ্ষততো লাখো সৎগুৰু আছে কিন্তু যেতিয়া তেখেতসকলৰ মানে সৎসংগ বা তেখেতসকলৰ যিটো জ্ঞান চৰ্চা শুনিব তেখেতসকলে যিটো জ্ঞান চৰ্চা দিয়ে সেইটো দিয়ে দন্থ কথা তাত কোনো মানে প্ৰমাণ নিদিয়ে মানে যিয়ে মানে কৃষ্ণৰ ভক্ত তাহলে কৃষ্ণই কৈ থাকে যে কৃষ্ণই মহান কৃষ্ণৰে ভক্তি কৰা কোনোবাই ৰাধাৰ কয় ৰাধা কিন্তু বেদত কি লিখা আছে শ্ৰীমদ ভাগৱত গীতাত কি লিখা আছে কুৰাণ শৰীফ বা 18 পুৰাণত কি লিখা আছে সেইবিলাক কেতিয়াও তেখেতসকলে পঢ়াই আমাৰ সন্ত ৰামপালজী মহাৰাজ যেনেকৈ পঢ়াই দেখুৱাই বুজাই দিয়ে সেইটো কোনো জগতত যিবিলাক গুৰু ধাৰণ কৰি আছে সেইবিলাক কোনো দিনো মানে আজি পৰ্যন্ত কেতিয়াও বুজাই নিদিয়ে কাৰণ তেখেতসকলৰ সেইটো জ্ঞানেই নাই সেইকাৰণে মই কম যে সন্ত ৰামপালজী মহাৰাজ হৈছে প্ৰকৃত গুৰু কাৰণ তেখেতসকলে যিটো মানে আছে সঁচা কিতাপত বৰ্ণনা দিয়া আছে গ্ৰন্থত আমাৰ ধৰ্ম সেইটোৱে কৈ দিয়ে বাকী ধৰ্মগুৰুবিলাক কেতিয়াও মানে ক'ব নোৱাৰিব যে ওম তৎ সতৰ মেইন মিনিংটো কি আৰু এটা কথা জানিব বিচাৰিছোঁ বহুতে কয় যে ভক্তি আচলতে বৃদ্ধ বয়সতে কৰিব লাগে ভক্তি কৰাৰ কিবা সময়সীমা আছে নেকি আপুনি কি ক'ব বিচাৰে যি মই এইটো এটা সঁচা ঘটনা আধাৰিত কম মোৰ এটা ফ্ৰেণ্ড আছিল তেওঁৰ লগত মই মানে জ্ঞান চৰ্চা কৰিছিলোঁ তেওঁ মোক বহুত বাৰ কৈছিল যে ভক্তি কৰা এতিয়া সময় নাই এতিয়া এনজয় কৰা কলেজ লাইফ এইবিলাক কি কৰি আছা নাচা গান কৰা পিকনিকত যোৱা কিন্তু তেওঁক কৈছিলোঁ যে ভক্তি কৰা তেওঁ কৈছিল যে এতিয়া নহয় বিয়া কৰিম তাৰপিছত মানে বুঢ়া হ'ম যেতিয়া ফ্ৰী হ'ম তেতিয়া ভক্তি কৰিম আৰু এটা মানে 2022 চনত এটা মানে দুৰ্ঘটনাত মোৰ ফ্ৰেণ্ডৰ মৃত্যু হৈ গ'ল তো মই ভাবোঁ যে ভক্তিৰ কোনো সময়সীমা নাই আৰু জীৱনটো যদি মানুহ ভালকৈ বাচি থাকিব যায় ভক্তি হৈছে প্ৰধান মাৰ্গ কাৰণ ভক্তিৰ জৰিয়তে আমি এটা সুস্থ জীৱনো যাপন কৰিব পাৰিম এটা সুস্থ নিজৰ এটা মানে চাৰিত্ৰিক গঠন কৰিব পাৰিম আৰু সেই সুস্থ নিজে এজন যদি সুস্থ মানুহ হয় আৰু আমাৰ চিন্তাধাৰণা যদি ভাল হয় তেনেহ'লে আমি এখন ভাল সমাজ গঢ়িব পাৰিম আজি আমাৰ সমাজখনত মদ মাংস নিচাযুক্ত বস্তু মানে কম টকাত পোৱা যায় আৰু যুৱকবিলাকে এই পথতে চলি গৈছে আৰু সমাজখন এটা বেয়া কুৰীতিৰ দিশত চলি গৈছে তো মই ভাবোঁ যে ভক্তি কৰিলে সৎ জ্ঞান আহিব আৰু সৎ জ্ঞানৰ জৰিয়তে আমি ভাল কৰি বাচি থাকিব পাৰিম আৰু মানৱ জীৱনৰ যিটো মেইন কৰ্ম যিটো শ্ৰীমদ ভাগৱত গীতাতে কৈছে যে মানৱ জীৱনৰ মেইন কৰ্ম আত্মকল্যাণ আমাৰ আত্মাৰ কল্যাণ কৰিব লাগে আধ্যাত্মিক দিশত আমি সেইটোও কল্যাণ কৰিব পাৰিম দুয়োফালে আমাৰ লাভেই লাভ এতিয়া আপোনাৰ পৰা সেই অনুভৱ জানিব বিচাৰিছোঁ এখন সুস্থ সমাজ গঢ়িবলৈ আপোনালোকৰ গুৰু সন্ত ৰামপাল গুৰুমাজে কেনেধৰণৰ অৱদান আগবঢ়াইছে যি মই কম যে সন্ত ৰামপালজী মহাৰাজে সমাজত যি কুৰীতি প্ৰথা চলিছে একতো দহেজ লোৱা যিটো বিবাহ আজিকালি সমাজখনত এনে হৈছে মানে বিবাহ মানে মানুহক দেখুৱাই যে মোৰ কিমান টকা পইচা আছে আচল যিটো বিবাহৰ মিনিং সেইটোৱে বুজি নাপায় এজন দুখীয়া মানুহৰ যদি মানে অলপ বিঘা যদি জমি থাকে যিটো কৰি তেখেতে জীৱন নিৰ্বাহ কৰে বেটিৰ ছোৱালীৰ বিবাহৰ কাৰণে সেইটোও বিক্ৰী কৰি দিয়ে তাৰপিছত কোনোবাই লোনো লয় মানে
লৈ বিবাহ দিয়ে মানে মানুহক দেখুৱাই যে এইটো কিন্তু সন্ত ৰামপালজী মহাৰাজৰ সেইটোৱে মানে কি হয় যে কোনো দহেজ নলোৱাকৈ গুৰুজীৰ নামদান ক্ষেত্ৰত বিনামূলীয়াকৈ বিবাহ হয়। এই বিবাহত অচ্যুত নিকন্দন ৰমণীক পঢ়োৱা হয়। তাত সন্ত ৰামপালজী মহাৰাজে সমাজত যিটো যৌতুক প্ৰথা যিটো কুৰীতি চলি আছে যাৰ কাৰণে আজিকালি মানুহ ছোৱালীক নিজৰ মাথাৰ বোজ বুলি ভাবে। এইটো মই দেখিছিলোঁ মানে কয় মোৰ মাথাত এতিয়াও বোজ আছে কাৰণ মোৰ ঘৰত এজনী কুমাৰী ছোৱালী আছে। কিন্তু সন্ত ৰামপালজী মহাৰাজৰ যিটো মানে যে নহয় ছোৱালী মানুহো ছোৱালী ল'ৰা সকলোৱে সমান ঠিক আছে। আৰু বিবাহটো হৈছে যে দুজন মানুহৰ নিজৰ ইচ্ছাত একেলগে নিজৰ জীৱন যাপন মানে থাকিব। তো সন্ত ৰামপালজী মহাৰাজৰ সান্নিধ্যত তেখেতসকলৰ যিবিলাক মানে ভক্ত আছে কোনো যৌতুক লোৱাও নাই দিয়াও নাই বিনামূলীয়াকৈ 33 কোটি দেৱী দেৱতা যিবিলাক আমাৰ আছে হিন্দু ধৰ্মত তেখেতৰ সাক্ষী তাৰপিছত পৰমাত্মাৰ সাক্ষী লৈ অচ্যুত নিকন্দন ৰমণী স্তুতি কৰাই এই বিনামূলীয়া বিবাহ কৰোৱা হয়। তাৰপিছত এই যে মদ মাছ মাংস জীৱ হত্যা তাৰপিছত টিভি চিৰিয়েল এই যে বেয়া বেয়া গান ছবি এই যে আজিকালি যুৱকবিলাক যে এই দিশত গৈছে পৰমাত্মা সেইটোৰ পৰাও দূৰত ৰাখে। তাৰপিছত পৰমাত্মাৰ ৰক্তদান শিবিৰ তাৰপিছত যেতিয়াই সমাজত কিবা মানে দুৰ্ঘটনা ঘটে আমি ৰিচেণ্টলি দেখিলোঁ পৰমাত্মাৰ মানে সন্ত ৰামপালজী মহাৰাজৰ ছ'চিয়েল মিডিয়াত যে তেখেতৰ ভক্তবিলাকে কেনেকৈ য'ত বান পীড়িত হৈছে বা কিবা কাৰণত কোনো সমাজৰ লোকে যদি কিবা প্ৰব্লেমত এটা মানে ফেচ কৰিছে তেখেতসকলৰ ভক্তই সেই মানে তেখেতসকলক মানে সেই প্ৰব্লেমটো ছল্ভ কৰাৰ কাৰণে সকলো সময়তে আগবাঢ়ি আহে। যিহেতু আপুনি সন্ত ৰামপাল গুৰুমাজৰ জ্ঞান বুজি তেখেতৰ শৰণাগত হৈ আজি আপুনি অনুভৱ দাঙি ধৰিলে আমাৰ দৰ্শকসকলৰ সন্মুখত। আপোনাক যিসকল দৰ্শকে আজি টিভি স্ক্ৰীণত চাই আছে তেওঁলোকক আপুনি কি বাৰ্তা দিব বিচাৰে আমাৰ যুৱ প্ৰজন্মক যাতে তেওঁলোকেও আপোনাৰ দৰে নাম দীক্ষা লৈ উপকৃত হ'ব পাৰে? মই যুৱ প্ৰজন্মক এইটোৱেই ক'ম যে ৰিলছ চাই যিটো আপোনালোকে সময় নষ্ট কৰি আছে মানৱ জীৱনটো বহুত মূল্যৱান আজি আছে আপুনি কালি নাথাকিবও পাৰে। তো মই ক'ম যে সন্ত ৰামপালজী মহাৰাজৰ ইউটিউব চেনেল তাৰপিছত টিভি তাৰপিছত ছ'চিয়েল মিডিয়াত তেখেতৰ নাম চাৰ্চ কৰিলে চেনেল আহি যাব। তেখেতৰ সৎসংগ এবাৰ হ'লেও শুনক। দিনত 24 ঘণ্টা আছে কিমান কাজ তাৰপিছত 3-4 ঘণ্টাটো এনেই মানুহ মানে ব্যৰ্থ কৰে। এঘণ্টা টাইম ওলাই তেখেতৰ সৎসংগ চাওক। তেখেতে শাস্ত্ৰ বিধি মতে যিটো মানে ভক্তি কৰিব লাগে সেইটো প্ৰমাণ দেখুৱাই পৰমাত্মাই বুজাই দিয়ে। তেখেতৰ সৎসংগ এবাৰ শুনক জ্ঞান বুজি পাওক আৰু কম যে তেখেতৰ শৰণত আহক। যদিহে কোনো লোকে তেখেতৰ পৰা নাম দীক্ষা ল'ব বিচাৰে কেনেকৈ ল'ব পাৰিব? যেতিয়া তেখেতৰ ইউটিউব চেনেল বা ছ'চিয়েল মিডিয়া ফেচবুক ইনষ্টাগ্ৰাম বা টিভি চেনেলত যেতিয়া তেখেতৰ সৎসংগ শুনিব তাৰ তলত তেখেতৰ মানে ফোন নাম্বাৰ আহিব। সেই ফোন নম্বৰত আপোনালোকে যোগাযোগ কৰিব। যোগাযোগ কৰিলে বিনামূলীয়াকৈ সন্ত ৰামপালজী মহাৰাজৰ নাম দীক্ষা ল'ব পাৰিব। ধন্যবাদ থাকিল। জি ধন্যবাদ চাহেব। দৰ্শকসকল আপোনালোকে শুনিলে সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা প্ৰাপ্ত কৰি সুখী হোৱা ভকতৰ অনুভৱ। এতিয়া চাওক জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ মংগল প্ৰবচন। গতিকে যিয়ে সৎ সাধনা নকৰে আৰু যিয়ে সাধনা কৰে বা শাস্ত্ৰবিধি ত্যাগ কৰি মনৰ মতে আচৰণ কৰে সেই দুয়োজনেই নিজৰ জীৱন নাশ কৰি আছে। আৰু এটা ভুল আমাৰ অজ্ঞানতাৰ বাবে হৈ আছে যে আমি কেতিয়াবা দেখো অমুক ব্যক্তিয়ে না কেতিয়াবা পৰমাত্মাক এবাৰ মনত পেলায় আৰু না এনেকুৱা কিবা ধৰ্ম কৰ্ম কৰে, গোটেই দিনটো এনেই ঘূৰি ফুৰে, মদ পানী খায়, তথাপিও তাৰ সকলো সুখ আছে, পৰিয়ালো ঠিকে আছে, ল'ৰা ছোৱালীও সঠিক পথতে আছে আৰু সকলো সন্তানো আছে, নাতি নাতিনী সকলো আছে। আৰু এজন ভকত আছে সি সকলো ভক্তিও কৰি আছে, দান ধৰ্মও কৰে, সৎসংগলৈও আহে। তাৰ পিছতো তেওঁৰ কিবা বিপদ হৈয়েই থাকে, কিবা নহয় কিবা কষ্ট পায়েই থাকে। এতিয়া জ্ঞানৰ অভাৱত জ্ঞান নোহোৱাৰ বাবে প্ৰাণীয়ে ইয়াত ঠগ খায়। সি এনেকৈ ভাবে যে কিনো লাভ এই ভক্তিৰ। এই সন্মুখত থকা ব্যক্তিজনে কেতিয়াও ৰামৰ নামেই নলয়, ধৰ্মৰ কোনো কথাই সি নাজানে, কিন্তু ই সকলো সুখ পাই আছে আৰু মই সকলো কৰি আছো, তথাপিও কিবা নহয় কিবা দুখ পাই আছো। গতিকে পুণ্যাত্মাসকল
এই জ্ঞানক আধাৰ বুলি মানি ভগৱানে জীয়াই থাকিবলৈ কৈছে। সেই প্ৰাণী যিজন সুখত আছে কিন্তু ভগৱানক কেতিয়াও মনত নেপেলায়, না কোনো ধৰ্মৰ কাম কৰে, মদো খায় আৰু আন অযথা কামো কৰে, তথাপিও আপোনালোকে সুখী যেন দেখে, তাৰ পূৰ্ব জনমৰ বেটাৰী চাৰ্জ হৈ আছে আৰু সি বহুত চাৰ্জ কৰি থৈছে, আগৰ জনমত বহুত পুণ্য দান কৰিছে। গতিকে পৰমাত্মাই কাৰো একো বাকী নাৰাখে, যিয়ে যেনেকৈ কৰিছে তাৰ ফল সম্পূৰ্ণকৈ দিয়ে। এতিয়া যেনে ধৰক ইনভাৰ্টাৰৰ বেটাৰী চাৰ্জ কৰি থৈছে, পিছলৈ চাৰ্জাৰডাল আঁতৰাই দিলে, বা চাৰ্জাৰ লগাই থৈছে বিনা লাইটেৰে প্লাগত, বিদ্যুৎ অবিহনে কানেকশ্যন দি থৈছে য'ত বিদ্যুৎ নাই। এতিয়া তেওঁলোক এনেকুৱা যিয়ে শাস্ত্ৰবিধি ত্যাগ কৰি মনৰ মতে আচৰণ কৰে, তেওঁ নিজৰ চাৰ্জাৰ য'ত লগাই থৈছে তাত বিজুলী নাই, নকলি সন্ত আৰু পন্থৰ ওচৰত ভুল সাধনা কৰি আছে। আৰু যিয়ে একেবাৰে চাৰ্জাৰ লগোৱা নাই, সাধনা নকৰে তথাপিও সুখী, তেন্তে বেটাৰী চাৰ্জ আছে তেওঁৰ। আৰু যিয়ে নকলি স্থানত য'ত বিজুলী নাই তাত প্লাগত লগাই থৈছে, আৰু সিহঁতে নিজকে সুখী বুলি অনুভৱ কৰে, কাৰণ তেওঁলোকৰ বেটাৰী এতিয়া চাৰ্জ হৈ আছে, কিন্তু সেই চাৰ্জাৰ সঠিক নহয়। আৰু যিয়ে নাই লগোৱা সেইটো ভাল কথা নহয়। যেতিয়ালৈকে তেওঁলোকৰ পূৰ্বজন্মৰ পুণ্য চলি থাকিব তেতিয়ালৈকে সুখী যেনেই লাগিব। আৰু যেতিয়া আৰম্ভ হ'ব পাপৰ দিন, বিপদৰ ওপৰত বিপদ আহিব, তেওঁলোকে বুজি নাপাব যে আমাৰ লগত হঠাৎ এনেকুৱা কিয় হৈ আছে। গতিকে ভগতসকলে এই কথা ধ্যান ৰাখিব লাগে যে পৰমাত্মা, যদি আপুনি কিবা কষ্ট ভক্তি কৰাৰ পিছতো পাই আছে, এজন অজ্ঞান ভগতে কৈ আছিলে যে মই পাঠো কৰালো, আন সকলো কৰালো, সকলো ভক্তিও কৰি আছো, এবছৰ হ'ল, তথাপিও মোৰ এনেকুৱা হ'ল, মোৰ গাইজনী মৰি গ'ল, কোনো লাভ দেখা পোৱা নাই। আৰে সৰল মানুহ, কিন্তু কি কথা ক'লা তুমি? গতিকে বুজি নোপোৱাৰ বাবে ব্যক্তিয়ে এনেকুৱা ধৰণৰ কথা কয়। যেনে ধৰক ঠাণ্ডাৰ দিনত আপোনাক উপদেশ দিয়া হৈছে আপোনাৰ পিতৃ মাতৃৰ দ্বাৰা যে পুত্ৰ, চুৱেটাৰ পিন্ধা, মোজা পিন্ধা, জোতা পিন্ধা, আৰু ঠাণ্ডা বহুত দিছে, এতিয়া মোজাও পিন্ধি আছে, জোতাও পিন্ধি আছে, শকত কাপোৰো পিন্ধি আছে, চুৱেটাৰো পিন্ধি আছে, তথাপিও ঠাণ্ডা অনুভৱ কৰি আছে। তেতিয়া কি সেই ল'ৰাজনে এনেকৈ ক'ব নেকি যে মইচোন সকলো পিন্ধিছো তথাপিও ঠাণ্ডা লাগি আছে, এইবোৰে কিনো ৰক্ষা কৰিলে মোক? এতিয়া পুণ্যাত্মাসকল, বহুত ভকত অজ্ঞান কয় যে মোৰ কোনো লাভ হোৱা নাই, মইতো ভক্তি এৰি দিম। গতিকে এইবোৰ কথা জ্ঞান, এই জ্ঞানক ভাল ধৰণে সঠিক ধৰণে বুজি নোলোৱাৰ বাবে আমাৰ মনত এই প্ৰকাৰৰ যি দুৰ্ভাৱনা উৎপন্ন হয়, তাৰ বাবে সৎসংগ ভালদৰে শুনিব লাগে। এতিয়া যি ব্যক্তিয়ে ঠাণ্ডাৰ দিনৰ সকলো কাপোৰ পিন্ধি থৈছে, তথাপিও ঠাণ্ডা অনুভৱ কৰি আছে, গতিকে ঠাণ্ডা বেছি আছে। এতিয়া যদি সি এনেকৈ কয় যে কিনো লাভ এইবোৰ কাপোৰ পিন্ধাৰ, তথাপিও ঠাণ্ডা পাইছো, গতিকে ইয়াৰ সমাধান এইটো যে যদি এইবোৰ পিন্ধি নাথাকিলে হয়, প্ৰথম কথা নিমুনীয়া হৈ মৰিলে হয়। এওঁলোকে নিজৰ সাধ্য অনুসৰি আপোনাৰ ৰক্ষা কৰি আছে, কিন্তু ঠাণ্ডা বহুত আছে, আপোনাৰ লাগি থাকিব, কিন্তু হানি কৰিব নোৱাৰে। আৰু যদি নিপিন্ধে তেন্তে নিমুনীয়া হৈ মৰি যাব। গতিকে পুণ্যাত্মাসকল, যি ভক্তি আপুনি কৰি আছে, সাধনা কৰি আছে, পুণ্য কৰে, দান কৰে, এয়া আপোনাক চুৱেটাৰ, জাৰ্চি আৰু মোজা পিন্ধাই আছে, তাৰ পিছতো যদি কিবা ক্ষতি হৈছে হ'ব দিয়া সেয়া, কাৰণ আপোনাৰ পাপ কৰ্মৰূপী ঠাণ্ডা বহুত আছে, কিন্তু হানি কৰিব নোৱাৰে। কম বেছি পৰিমাণৰ আভাস আপোনাৰ নিশ্চয় হ'ব। যেনে ধৰক হাত ঠাণ্ডা হ'ব, কাণত ঠাণ্ডা ঠাণ্ডা বতাহ লাগি থাকিব, কিন্তু হানি কৰিব নোৱাৰে, কাৰণ আপুনি ৰক্ষা পাবৰ বাবে বহুত কাপোৰ পিন্ধি থৈছে। এই কথাৰ ধ্যান ৰাখিব। আৰু আনটো কথা এইটো হ'ল যে পৰমাত্মাই কয়, কবিৰ পৰমেশ্বৰে কয়, আমাৰ দিল ডাটনে কে দিয়ে মানে এই মাৰ্গ স্থিৰ হৈ থাকিবৰ বাবে
আৰু যথাৰ্থ জ্ঞানৰ কথা কৈছে। কবিৰ সুখ কে মাথে পথৰ পড়ো जो नाम हृदय से जावे बलिहारी उस दुख के जो पल पल नाम रटावे। এতিয়া পৰমাত্মাই কৈছে এই সুখত জুই লাগক প্ৰয়োজন নাই, যাৰ বাবে ভগৱানক পাহৰা যায়। আপোনাৰ নাম যদি মনলৈ নাহে তেন্তে সেই সুখ নিদিব পৰমাত্মা। আৰু বলিহাৰী वा दुख के जो पल पल नाम रटावे। পুণ্যাত্মাসকল চাওক, আমাৰতো আধ্যাত্মিক মাৰ্গৰ কৌশলো জ্ঞান নাছিলে এতিয়ালৈ। আমি পৰম্পৰাগত সাধনা কৰিয়েই থাকো, এৰিব নোৱাৰে, ৰব নোৱাৰে তেওঁলোকৰ আত্মাত ইমান প্ৰভাৱ থাকে। এতিয়া পৰমাত্মাই অলপ বেছি কষ্ট অৱশ্যেই দিব। যদি আপুনি ইয়াত সৰ্বসুখ প্ৰাপ্ত কৰে তেন্তে আপোনালোক সেইজনী যিয়ে সত্যলোকৰ সুখক বাদ দি আহিছে আৰু কেইদিনমান পিছত ইয়াতো ভ্ৰমিত হ'ব, সকলো পালে, কোনো অসুবিধা নাপালে। আৰু এই যে সৎলোকৰ প্ৰতি আগ্ৰহ আনিব বিচাৰিছিলে, তালৈ যাব বিচাৰিছিলে, সেয়া পাহৰি যাব। গতিকে আপুনি আপোনাৰ কম বেছি পৰিমাণৰ যি কষ্ট হৈ আছে তাৰ দুটা কাৰণ আছে। এটাটো এইটো যে হে পৰমাত্মা, আপোনাৰ শৰণত আৰু আপোনাৰ ভক্তি কৰি কৰি এই দান ধৰ্ম কৰাৰ পিছতো মোৰ কষ্ট হৈ আছে, আপোনাৰ চৰণলৈ নাহিলে নাজানো কি বিপদ হ'ল হয় মোৰ ঘৰত, মোৰ শৰীৰত। আৰু সেয়া সঁচা বুলি মানা। কিছুমান ভকতটো এনেকুৱা 1-2 বছৰ সাধনাটো কৰে, 5-6 মাহ নাম লৈ লয়, তাৰ পিছত 4-5 মাহ বাদ দিয়ে। ভুলটো তেওঁলোকৰেই হয়, কাৰণ মৰ্যাদাহীন হ'লে পৰমাত্মাৰ পাৱাৰ অহা বন্ধ হৈ যায়। যেনে ধৰক আপুনি কানেকশ্যন লৈছে বিজুলীৰ, আৰু কিবা কাৰণত যদি আপোনাৰ কানেকশ্যন কাটি যায়, গতিকে পাৱাৰ আপোনাৰ ঘৰলৈ নাহে। তাৰপিছত আপুনি ক'ব যে একো লাভ পোৱা নাই। লাভ কেনেকৈ হ'ব? কানেকশ্যনেই কাটি গ'ল। কেনেকৈ মটৰ চলিব? কেনেকৈ পিহনিত আটা পিহিবা? আৰু কেনেকৈ বাল্ব জ্বলিব আপোনাৰ? তাৰ বাবে কানেকশ্যন পুনৰ সুচাৰু কৰাওক যদি, কাৰণ পৰমাত্মাই জানিছিলে যেতিয়া ই সঁচা মাৰ্গ আৰম্ভ হ'ব সেই সময়ত কালে ইমান ৰীতি বনাই দিব, পৰম্পৰা বনাই দিব, তাৰ দ্বাৰা বনাই দিয়া হ'ব। তাৰ পিছত ভগতসকলৰ বাবে সেই পৰম্পৰা বাধক হ'ব। যি সাংসাৰিক ৰীতি সেয়া ভগতৰ বাবে বাধক, তাৰ পৰা আঁতৰিব লাগে। আমাৰ সমাজত সেইবোৰে এনেদৰে স্থান লৈ লৈছে, গতিকে ভগতসকলৰ বাবে সেয়া বাধক হৈ গৈছে সমাজৰ বাবে। আৰু কিবা নহয় কিবা কাৰণত, কিবা বাধ্যতাৰ বাবে, অজ্ঞানতাৰ বাবে আপোনাৰ মৰ্যাদা ভংগ হৈ যায়। তাৰ বাবে সুবিধা দিছে যে আপুনি হৃদয়েৰে উপাসনা কৰক আৰু তাৰপিছত আগলৈ যাতে এনেকুৱা ভুল নকৰে তাৰ বাবে সমাজৰ লগত সংঘৰ্ষ কৰক, কাজিয়া নকৰিব। এতিয়া আপোনাৰ সেই কথা যদি নামানে তেন্তে আপুনিও তেওঁৰ কথা নামানিব ভক্তি মাৰ্গত। আৰু বাকী যদি কিবা ভাল উপদেশ দিয়ে সাংসাৰিক কাৰ্যৰ বাবে সেইটো স্বীকাৰ কৰক। গতিকে সেইকাৰণে আপুনি কিবা নহয় কিবা কাৰণত মৰ্যাদা ভংগ কৰি দিয়ে, তেতিয়া আপোনাৰ ক্ষতি হোৱা আৰম্ভ হৈ যাব। আৰু সাধাৰণ ব্যক্তিয়ে এনেদৰে ভাবিব যে ই নাম লৈছে তাৰ পিছতো ইয়াৰ দুখ হৈছে, গতিকে সেই দুখ এই কাৰণেও হ'ব পাৰে কাৰণ নাম খণ্ডিত হৈছে, পৰমাত্মাৰ প্ৰটেকশ্যন আপোনাৰ মূৰৰ পৰা আঁতৰি গৈছে, কালেটো লাঠিলৈ থিয় হৈ আছে, আক্ৰমণ কৰিবই সি। গতিকে আমি পোনপ্ৰথমে এই মাৰ্গত সফল হ'বৰ বাবে পৰমাত্মাৰ মৰ্যাদাৰ পালন কৰিব লাগিব। কবি চাহেবে কয়, জব লগে হনসা হামৰি আনা, কাল লগে না তুমৰা বানা। পৰমাত্মাই কৈছে যেতিয়ালৈকে এই হংস মোৰ আত্মা মোৰ মৰ্যাদাত থাকিব, এই কালে তোমাক এটেক কৰিব নোৱাৰে। এতিয়া আমি কি কৰোঁ? যিসকল দুখী আত্মা ইয়ালৈ আহে
তেওঁলোকক মই যিবোৰ মৰ্যাদা কওঁ তেওঁ সকলোবোৰ স্বীকাৰ কৰে, কাৰণ তেওঁ আগতে ঠগাই আহিছে। তেওঁলোকে সকলো দেৱী দেৱতাক পূজা কৰি চালে, তেওঁলোকে সকলো তন্ত্ৰ মন্ত্ৰ কৰি চালে, আৰু ইয়াত অহাৰ পিছতেই সুখ হৈ যায়। সেইবাবে তেওঁলোকে ভালদৰে মৰ্যাদা অটুট ৰাখে, কাৰণ তেওঁলোকে জানে যে যদি মৰ্যাদা ভংগ কৰোঁ তেতিয়া সেই বিপদ আকৌ আৰম্ভ হ'ব। আৰু যি সকল মধ্যস্থানত আছে, মানে না যিসকল বেছি দুখত আছে না সুখত আছে, আৰু তেওঁলোকে ইয়ালৈ আহি নামো লৈ লয়, পৰমাত্মাৰটো স্বভাৱেই বিজুলীৰ কানেকশ্যন পোৱাৰ পিছত কিবা কাম কৰিলে লাভ দিবই। তেতিয়া তেওঁলোক বিচলিত হৈ যায়, কাৰণ জ্ঞান সম্পূৰ্ণকৈ নথকাৰ বাবে, আৰু লোক লাজত পৰি তেওঁলোকে কিবা নহয় কিবা ভুল কৰিহে এৰে। তাৰপিছত মৰ্যাদা ভংগ হয়। চাওক, দুটা কাৰণ থাকে। বহুত ভকত এনেকুৱা যে বাৰে বাৰে মৰ্যাদা ভংগ কৰি থাকে, তেওঁলোকৰ কোনো হানিও নহয়। আৰু কিছুমান এনেকুৱা আছে, মৰ্যাদা ভংগ কৰাৰ তৎক্ষণাৎ পিছতেই হানি হয়, মৃত্যু হৈ যায় বা কিবা ডাঙৰ দুখ আহি পৰে। তাৰ এইটো কাৰণ হয় যে যিয়ে বাৰে বাৰে মৰ্যাদা ভংগ কৰি আছে আৰু হানিও হোৱা নাই, তাৰ মানে তেওঁৰ আগৰ জন্মৰ শুভ সংস্কাৰ চলি আছে। আৰু যিয়ে মৰ্যাদা ভংগ কৰি দিয়াৰ পিছত মৃত্যু হৈ যায়, তেন্তে তেওঁৰ মৃত্যুৰ সংস্কাৰ আছিল, আৰু মৰ্যাদা ভংগ কৰাৰ বাবে পৰমাত্মাৰ প্ৰটেকশ্যন আঁতৰি গ'ল, আৰু আনফালে তাৰ সেই সময় আহিল। আৰু যদি সি মৰ্যাদাত থাকিল হয়, তাৰ মৃত্যুৰ সময় আহিলেও মৃত্যুপ্ৰাপ্ত নহলহেঁতেন। গতিকে বন্যাত্মাসকল, সেইবাবে অলপ সাৱধানে চলক, বহুত সাৱধান হওক, যাতে নাম খণ্ডিত নহয়। लोक लाज ना कीजियो निर्भय हो रहिए, ये मन साधो दीजिए ते गोविंद पाइए। পৰমাত্মাই কৈছে লোকলাজ নকৰিবা এই মাৰ্গত সফল হ'বৰ বাবে। লোকলাজ তাত কৰক যেনে চুল কৰা, তাতে লোকলাজ মানক। জৰা ফুকাৰ ক্ষেত্ৰত ঘোচ ল'ব নালাগে, কাকো মিছা কথা কৈ নথগিব, এইবোৰত লোকলাজ কৰক। এইবোৰত লোকলাজ নকৰিব, যেনে ভক্তি মাৰ্গত যিবোৰ বাধক। কবিৰ চাহেবে কয়, ते कुलकर्णी के कारण ये हंसा गया बिगो, और तब ये कुल के कर लेगा जब तू चार पाया का हो। আজিতো নিজৰ কুলৰ মানুহৰ লাজৰ কথা ভাবি মৰ্যাদা ভংগ কৰি তেওঁলোকৰ ক্ৰিয়াটো কৰা। তাৰপিছত তুমি চাৰিঠেঙীয়া কুকুৰ, গাধ, গাহৰি হৈ গলিয়ে গলিয়ে ঘূৰিলে তেতিয়া তোমাৰ কুলে তোমাক কেনেদৰে বচাব? গতিকে ইয়াত কয়, लोक लाज ना कीजिए निर्भय हो रहिए, और यो मन साधो दीजिए ते गोविंद पाइए। এই প্ৰকাৰে আমি যিকোনো কাৰণত, যদি আপোনাৰ এনেকুৱা কিবা ঘটনাও ঘটে ঘৰত, তেন্তে দুটা কাৰণ থাকিব পাৰে। এটাটো এইটো যে আপোনাৰ ধৰক মহটো মৰিল, কিন্তু মৰিব লাগিছিল ল'ৰাটো, মহটো আপোনাক বিস্তাৰি দিব ভগৱানে, গতিকে আপোনাক ৰক্ষা কৰিলে এনেদৰে। এতিয়া দ্বিতীয়টো এইটো যে যেনেকৈ বহুত ভগত আছে, দুখত আহে, কিছুমানকতো দেখে, আপোনালোকে অভিজ্ঞতাবোৰ শুনে তেওঁলোকৰ আত্মকথা। কিছুমান এনেকুৱা যে আহি নাম লয় আৰু তৎক্ষণাৎ ভাল হয় বেছিভাগেই, আৰু কিছুমান এনেকুৱা হয় নাম লয় যদিও 2-4-10 বাৰ ঘূৰা ফুৰাও কৰে, শান্তিয়ে পোৱা নাই, যিয়ে এনেকৈ ভাবি আহে যে মোৰতো এইটো হ'ব লাগিছিলে কিন্তু সেইটো হোৱা নাই। তেতিয়াতো তেওঁ এনেকৈ ভাবে যে মোৰতো একো লাভ হোৱা নাই। তাৰ কাৰণ আপোনালোকক ক'লো, বহুত এনেকুৱা থাকে যাৰ ধৰক মৰ্যাদা ভংগ হৈছে। কবিৰ চাহেবে কয়, নিজৰ মহিমা নিজেই কয়। सतगुर के दरबार में कमी काहे की ना, हंसा मौज ना पावता तेरी चूक चाकरी माँ। এই কবিৰ ভগৱানৰ দৰবাৰত ইম্পচিবল ৱৰ্ড নাই এওঁৰ ডিক্সনাৰীত, কিন্তু আমি লাভ পোৱা নাই। তাত কয়, ते तेरी चूक चाकरी में। তোমাৰ কোনো পূজা সেৱা শ্ৰদ্ধা ত্ৰুটি আছে তাক সুচাৰু কৰা, তাৰপিছত আপোনাক লাভেই লাভ দিব। তেওঁ সমৰ্থবান, তেওঁ কি কৰিব নোৱাৰে। এজন জুপুৰিত বাস কৰা এজন শিপিনী, সংসাৰে যাক শিপিনী বুলি ভাবিছিল, জানিছিল, এতিয়া দেখে গম পালে তেওঁতো অমূল্য ৰত্ন আছিল, ভগৱান।
আৰু যাৰ দুৱাৰলৈ 18 লাখ ব্যক্তি আহিল, যাৰ ঘৰত ৰাতিপুৱা খাবলৈ চাউলেই নাথাকে, আৰু যদি তেওঁৰ ঘৰত 18 লাখ আলহী আহে, চিঠি বা ইনভিটেশ্যন, তেওঁলোকক আকৌ 3 দিনলৈকে সেই মোহন ভোজন খুৱাই আছে। সকলোকে হালোৱা, পুৰি, ক্ষীৰ, মিঠাই, আৰু যদি কোনোবাই নিব বিচাৰিছে নিবলৈ দিছে। গৈ নিজৰ ঘৰত খাবা, আৰু এটা অশ্ৰফি আৰু এখন দুহৰ দিছে। গতিকে পুণ্যাত্মাসকল, সেই সমৰ্থবানজনেই আজি আপোনালোকৰ লগত আছে। গতিকে তেওঁ কি কৰিব নোৱাৰে আপোনালোকৰ বাবে? পৰমাত্মাই কয়, ते सतगुरु के दरबार में মানে পৰমাত্মাৰ দৰবাৰত এতিয়া যিজন সৎগুৰু তেওঁ পৰমাত্মাই হয়, অথবা পৰমাত্মাই নিজৰ বিশেষ কৃপা পাত্ৰজনকহে পঠিয়ায়। গতিকে সেই কৃপা পাত্ৰ যি পৰমাত্মাৰ দাস, পৰমাত্মাৰ সকলো শক্তিৰে যুক্ত হয়, তেওঁ পৰমাত্মাই নিজৰ শক্তি দি পঠিয়াই। যেনেকৈ প্ৰধানমন্ত্ৰীৰ কোনো প্ৰতিনিধি যদি হিচাৰলৈ আহে, তেতিয়া তেওঁক নিজৰ বহুত পাৱাৰ দি পঠিয়াই, আৰু হাৰিয়ানা ষ্টেটৰ বাবে সেয়া পৰ্যাপ্ত। যি তাৰ ৰিকুৱাৰমেণ্ট হয় তেওঁ পূৰ্ণ কৰি দিয়ে 1 মিনিটতে। গতিকে এই প্ৰকাৰে যি প্ৰসংগ চলি আছে যে কিছু ভক্তই আপোনালোকে দেখে আশীৰ্বাদ লৈয়েই সকলো দুখ দূৰ হৈ যায়, সকলো কষ্ট, শাৰীৰিক কষ্টকে প্ৰথম দুখ বুলি মনা হয়। তাৰপিছত ঘৰত সুবিধাপ্ৰাপ্ত হোৱা আৰম্ভ হয়। এতিয়া দ্বিতীয়জনৰ হয়তো এনেকুৱা হোৱা নাই। তেওঁলোকে এনেকৈ ভাবিব লাগে যে যেনেকৈ ডক্তৰৰ তাত শ ৰোগী যায়, আৰু এজন ৰোগীক 4টা টেবলেট দিছে, পিছদিনা আকৌ সি কৈ দিয়ে যে মই সুস্থ হলো, আৰু এজনক ইনজেকশ্যনো দিছে, গ্লুক'জো দিছে, এডমিটো কৰিবলগীয়া হৈছে। তাৰপিছত এমাহ 2 মাহৰ বাবেও তাক টেবলেট দিয়া হ'ল। গতিকে সুস্থ কৰিহে এৰিব ডক্তৰে, কাৰণ তেওঁ জানে যে এই ৰোগ ভয়ংকৰ, 2-4টা ঔষধেৰে ভাল নহ'ব। গতিকে পুণ্যাত্মাসকল, আপোনালোকে এইটো ধ্যান ৰাখিব, এটাটো জ্ঞানক পৰমাত্মাই ইয়াত এইবাবেই আধাৰ বনাইছে, কাৰণ যেতিয়া পৰমেশ্বৰ কবিৰ দেৱ 600 বছৰ আগতে আহিছিল, চন 1398 পৰা চন 1518লৈকে, যেতিয়া পৰমাত্মা ইয়ালৈ আহিছিল, তেতিয়া তেওঁ নিজৰ সকলোবোৰ লীলা কৰি দেখুৱাইছিল যি ভগৱানে কৰিছিলে। গতিকে যি প্ৰসংগ চলি আছে তালৈ আহোঁ। যেনেকৈ ধৰক কাৰোবাৰ এক্সিডেণ্ট হৈ গ'ল কোনো ব্যক্তিৰ, আৰু তেওঁ হস্পিটাললৈ গ'ল, আৰু তেওঁৰ শৰীৰৰ পৰা ব্লাড ওলাই আছে, বৈ আছে। আনফালে ভৰি এখনো ফ্ৰেকচাৰ হৈছে, আনখন, আৰু সেইখনত বিষ বহুত হৈ আছে। এতিয়া সি হুলস্থুলটো কৰি আছে, তথাপিও ডক্তৰে প্ৰথমে চাব যে প্ৰথমে ইয়াৰ ভৰিৰ বিষ ভাল কৰিব লাগিব নে ব্লাড বন্ধ কৰিব লাগিব। তেওঁ ব্লাড বন্ধ কৰিব, কাৰণ ব্লাড গৈ থাকিলে ভৰিখনো কাম নকৰা হ'ব। এতিয়া তেওঁ ব্লাড যি বৈ আছে সেয়া বাধা দিয়াৰ চেষ্টা কৰিব। ভৰি যদিও বিষাই থাকে, ভৰিৰ বিষ জীৱনদায়ক হ'ব নোৱাৰে। ভৰিৰ বিষ সেইবাবে ডক্তৰে প্ৰথমে সেইটোহে বাধা দিব যিটো তেওঁৰ বাবে জীৱনদায়ক। তাৰপিছত লাহে লাহে ভৰিৰ ট্ৰিটমেণ্ট আৰম্ভ কৰিব। এই প্ৰকাৰে আপোনালোকে যি উদ্দেশ্য লৈ আহে, আৰু যদি সেয়া পূৰ্ণ নহয়, সেইবাবে পৰমাত্মাই আমাক এইটো জ্ঞান দিছে। যেতিয়া পৰমাত্মা 600 বছৰ আগতে আহিছিলে, 120 বছৰ থাকি গৈছিল, চন 1398 পৰা চন 1518লৈকে 120 বছৰ। সেই সময়ত 64 লাখ শিষ্য হৈছিল পৰমেশ্বৰৰ, এজন ধানকৰ শিপিনীৰ জুপুৰিত বহি থকা দুখীয়া ব্যক্তি এজনৰ। তেওঁক জুপুৰিত গৈ যদি কোনোবাই দেখে, এনেকৈ ক'ব যে তেওঁ ক'তনো সন্ত, বনোৱা গৰীব ব্যক্তি। এতিয়া যেনেকৈ আজি টিভি চেনেল বনাইছে পৰমাত্মাই, দিছে আপোনালোকক এই নলেজ। আপোনালোকৰ মাজৰ যিসকল বুদ্ধিমান ব্যক্তি এই কথা ভালদৰে বুজি পাব যে আজিৰ যিবোৰ ইণ্টাৰনেট ছিষ্টেম, ইউটিউব ইত্যাদি বনাইছে, আৰু এই ইলেক্ট্ৰনিক ছিষ্টেম বনাইছে, এই বুদ্ধি পৰমাত্মাই দিছে। এতিয়া যেনেকৈ এই আধ্যাত্মিক মাৰ্গৰ জ্ঞান
আজিলৈকে কোনো ঋষি মহৰ্ষি ডাঙৰ ডাঙৰ বিদ্বান বুলি মনা হয় কাৰো ওচৰতে নাছিলে। আৰু এই জ্ঞান ইদাসক দিলে আৰু এনেদৰে চিজিল কৰি দিলে সাধাৰণ ব্যক্তিও বুজি পাব আপোনালোকৰ বাবে কিমান সুবিধা হ'ল। নহ'লেতো আপোনালোকে কিমান দিনৰ পৰা কিতাপ পঢ়িয়ে আছিলে। আৰু এই গীতাকে ফাৰ্ষ্ট ক্লাছৰ কিতাপ বনাই দিলে পৰমাত্মাৰ জ্ঞানে। প্ৰথম শ্ৰেণীৰ কিতাপ যেন লগা হ'ল, আগতে চিনি পোৱা নাছিলোঁ। গতিকে ইদাসে নিজৰ মগজুৰ কথা বহুত ভালদৰেই জানে যে মোৰ কিমান বুদ্ধি আছিলে। কিবাকেহে পাছ হৈছিলোঁ যেতিয়া পঢ়ি আছিলোঁ। 6-7 বাৰ পঢ়াৰ পিছতহে এটা পাঠ মনত ৰৈছিল। আজি সেই পৰমাত্মাই মগজু দিলে, বুদ্ধি দিলে আৰু এই সকলোবোৰ সদগ্ৰন্থ হাতত তুলি দিলে। গতিকে এয়া গড গিভেন মাইণ্ড, জীৱৰ নহয়। আৰু এই প্ৰকাৰে যিবোৰ বস্তু আজি আপুনি যাক বৈজ্ঞানিক উন্নতি বুলি ভাবিছে, সেয়া গড কবিৰ গিভেন আপোনাৰ বাবে। নিজৰ মৰমীয়াল আত্মাক নিজৰ মহিমা, নিজৰ পৰিচয়, নিজৰ তথ্য দিবৰ বাবে, যাতে ইহঁতে মোক চিনি পাই ইয়াৰ পৰা আঁতৰি যাব পাৰে। এই বিজ্ঞান কেতিয়াও কামত নাহে, কেতিয়াও। আৰু আনটো কৃপা কৰিলে দাতাই বিজ্ঞান দিলে, ডক্তৰসকলক বুদ্ধি দিলে, ভাল ঔষধ দিলে। আপুনি আগতে আমি দেখিছিলোঁ আমাৰ পূৰ্বপুৰুষসকল আৰু আমিও যেতিয়া সৰু আছিলোঁ ইমান ঔষধ নাছিলে। মূৰত বিষ হ'লে কাপোৰ বান্ধি 3 দিন পৰি থাকোঁ, কাম কৰিবও নোৱাৰিছিলোঁ। কিন্তু এতিয়া এটা টেবলেট খাই 10 মিনিটতে নিজৰ কাম কৰা। গতিকে আজিও যদি আগৰ দৰে স্থিতি হ'ল হয়, শৰীৰত কষ্ট হ'লে ভক্তিও কৰিব নোৱাৰে। গতিকে আজি যে এইবোৰ মেডিচিন দিছে সেইবোৰ পৰমাত্মা গড গিভেন কবিৰ চাহেবে দিছে। এটা টেবলেট খাই নিজৰ ভজন কৰি থাকা আৰু কাম কৰা। গতিকে 600 বছৰ আগতে যেতিয়া পৰমাত্মা আহিছিলে, এদিনতে তাত জুপুৰিত কাপোৰো চিলাই থাকে আৰু 1,000 ঠাইত গৈ প্ৰকট হৈ গৈছিল আৰু সকলো ঠাইতে গৈ নিজৰ জ্ঞান শুনাইছিলে। সেই জ্ঞানী এঠাইত কৈছিলে আৰু সকলো ঠাইতে অন্য ৰূপতো সি একেই জ্ঞানী সকলো ঠাইতে কৈছিল। যেনে আজিকালি চেনেলৰ দ্বাৰা যদি ইয়াত কওঁ, বিশ্বত আপুনি যিকোনো ঠাইত বহি শুনিব পাৰে। গতিকে সেই সময়ত পৰমাত্মাই এনেকৈ লীলা কৰিছিলে আগতে ইমান। যেনেকৈ আজিকালি ধৰক আজি যদি কোনোবাই এনেকুৱা কৰে, যদি পৰমাত্মাই আজি কৰিলে হয় এনেকুৱা লীলা, তেতিয়া আজি সি কাম নহ'ল হয়। কাৰণ আজিকালি 1 মিনিটতেই গম পোৱা যায় যে মহাৰাজে ইয়াত হঠংগ কৰি আছে, আন এখন ঠাইতো কৰি আছে আৰু এখন ঠাইত কৰি আছে। তেতিয়া এই সৃষ্টিক্ৰমত খেলি মেলি লাগি গ'ল হয় আৰু যাদুকৰ বুলি ক'ব ধৰিলে হয়, এওঁতো যাদুকৰ। সেই সময়ততো গমেই পোৱা নাছিলে যে 10 কিলোমিটাৰ দূৰত কি হৈ আছে। 5 কিলোমিটাৰত এসপ্তাহৰ পিছতহে গম পোৱা গৈছিলে। তাত এজন কোনো ভগত আহিছিলে, কোনো সন্ত ভগতে হঠংগ কৰিছিলে। গতিকে আজি পৰমাত্মাই এতিয়া এই কৌশল গ্ৰহণ কৰিছে। সেই সময়তো ভাৰবেলি শুনাইছিলে, যি জ্ঞান আপোনাক কবিৰ চাহেবৰ কবিৰ বাণীৰ পৰাই ৰাখে শুনাই, বুজাই, কয়। কিন্তু সি নকলি সন্তই পৰমাত্মাৰ এই জ্ঞানক নুই কৰিছিলে যে এওঁ মিছাকৈ একো নাজানে। শিপিনী, তাঁতী, এওঁ ক্ষুদ্ৰ সংস্কৃত পঢ়িব নাজানে, সংস্কৃত ব্ৰাহ্মণ লোকেহে পঢ়ে। গতিকে নকলিসকল সফল হৈ থাকিল। আৰু সেই সময়ত পৰমাত্মাৰ 64 লাখ শিষ্য হোৱাটো আজিৰ পৰা 600 বছৰ আগতে সমগ্ৰ ইণ্ডিয়াত 4 কোটি জনসংখ্যাও নাছিল চাগে। আৰু সেই সময়ত ইৰাক, ইৰাণ আৰু আজিৰ পশ্চিম পূব পাকিস্তান, বেলুচিস্তান, আফগানিস্তান আৰু গজনীবৰলৈকে এই সকলো ভাৰত আছিল। আৰু এই সমগ্ৰ ভাৰত মিলাই 4 কোটি জনসংখ্যা নাছিল চাগে তেতিয়া। আৰু সেই সময়ত 64 লাখ শিষ্য হোৱাটো এজন শিপিনী তাঁতীৰ, তেওঁ কি মানুহ আছিল নে কবি আছিল? তেওঁ সমৰ্থবান শক্তি আছিল, তেওঁ কবিৰ ভগৱান আছিল। গতিকে সেই সময়ত পৰমাত্মাই এইটো জ্ঞান দিলে। কিন্তু জ্ঞান কম আৰু সমাধান বেছি বিচাৰি থাকিলোঁ। গতিকে যিয়ে পৰমেশ্বৰৰ আহিছিলে শৰণলৈ কবিৰ চাহেবৰ, তেওঁৰেই সুখ হৈছিল। কাৰণ এওঁ পৰমাত্মা, এওঁ আমাৰ পিতা আৰু তেওঁ আমাৰ দুখ চাই থাকিব নোৱাৰে আৰু সমৰ্থবান তেওঁ। এতিয়া ধৰক কোনোবা বালক, কেঁচুৱা আৰু কিবা কাৰণত সি ধাৰ কৰিলে আৰু পিতাৰ ওচৰত সেই সামৰ্থ্য আছে, পিতাৰ ওচৰলৈ আহিলে
যে দেউতা এনেকুৱা হৈ গ'ল, তেতিয়া ক'ব আগলৈ এই ভুল নকৰিবা, দিয়া মই তোমাৰ ধাৰখিনি মাৰি দিম। এতিয়া আগলৈ সি ভালদৰে চলিলে ঠিকেই আছে, গতিকে তেওঁ সমৰ্থবান পৰমাত্মা। যিয়েই সি পৰমেশ্বৰৰ শৰণলৈ আহিছিলে, সকলোৱে সুখী হৈছিল। এনেকৈ 64 লাখ শিষ্য হ'ল। আৰু আমি এইটো ভুল কৰিছিলো যে সি পৰমাত্মা বুলি মনা নাছিলো। আমি জ্ঞানক আধাৰ নকৰিলো, সমাধানক আধাৰ কৰিলো। আৰু যেতিয়া সুখ হৈ গৈ থাকিলে, তেতিয়া সেই অযথা কথাবোৰে আমাৰ মনত ঘৰ কৰিলে, যি কাৰণে আমি সেই সম্পূৰ্ণ 64 লাখ ইয়াত আকৌ ভ্ৰমি ফুৰিলো, পাৰ হ'ব নোৱাৰিলো। নহ'লেতো তেতিয়াই পাৰ হ'ব পাৰিলো হয়। ইয়াৰ কাৰণ কি আছিল? কবিৰ চাহেবে কৈছিল যে ज्ञान संपूर्ण हुआ नहीं और हृदय नहीं छिदावे और देखा देखी भक्ति का यू रंग नहीं ठहरावे। যেতিয়ালৈকে আপোনালোকৰ সম্পূৰ্ণ জ্ঞান নহয়, তেতিয়ালৈকে আপুনি এই ভক্তিৰ মাৰ্গত স্থিৰ হ'ব নোৱাৰে। আপোনাৰ খেলি মেলি লাগি যাব। যিকোনো মানুহে মাজতে আহি ভ্ৰমিত কৰিব যে আপুনি ভুল দিশত গৈ আছে, এইফালে যাওক। আপোনাক দিশ ভ্ৰষ্ট কৰি দিব। আপুনি যাব বিচাৰিছিলে পূবৰ ফালে, কিন্তু আপোনাক পঠিয়াই দিলে উত্তৰ ফালে। গতিকে বহুত দূৰলৈ গুচি যাব। এনেকৈ ভ্ৰমি থাকিলো আমি। গতিকে পৰমাত্মাই এই জ্ঞান এইবাবেই আপোনালোকৰ বাবে তৈয়াৰ কৰিছে। প্ৰথমে শিক্ষিত কৰিলে আপোনাক। পুণ্যাত্মাসকল, এই দাসে যি বচন কৈ আছে ইয়াত বহুত মহত্ব আছে আৰু সত্যৰ সৈতে পৰিপূৰ্ণ। আজিৰ পৰা 50 বছৰ আগতে আপুনি আগৰ ইতিহাস চাওক। লাখ লাখ বছৰ হৈ গ'ল এই সৃষ্টিৰ, এই চতুৰ যুগৰ। কোনেও নিজৰ যি আন নাগৰিকে শিক্ষাৰ পৰা নহয়, নিজৰ সৎ নীতিৰে উপাৰ্জন কৰি নিজৰ পৰিয়াল পোষণি কৰিছিলে। এটা বৰ্গৰ ব্ৰাহ্মণ বৰ্গক এটা বিশেষ সেই ডিউটি দিয়া হৈছিলে যে আপোনালোকে সেই সদগ্ৰন্থবোৰ পঢ়ক, শিক্ষা গ্ৰহণ কৰক, তাৰপিছত আমাক কওক। গতিকে তেওঁলোকে সদগ্ৰন্থবোৰ পঢ়ি যি বুজিছিলে, ঠিক তেনেকৈয়ে সাধাৰণ ব্যক্তিসকলক কৈছিলে। এনেইটো অলপ চলপ শিক্ষা আছিলে, কিন্তু তাৰ বাবে এটা চিম্পল জ্ঞানকেই আধাৰ বনোৱা হৈছিলে। আজিকালিৰ যে এই শিক্ষা নাছিলে, আপোনালোকে দেখি আছে যে আমাৰ ককা আজোককা 7টা বেৰিৰ কথা জানো, কাৰো এই আখৰৰ জ্ঞান নাছিলে। আমাৰ কিন্তু সুখী আছিলে, আৰামত আছিলে, সৎ নীতিৰে বাস কৰিছিল, কোনো কষ্ট হোৱা নাছিল, না মায়াৰ কোনো লোভ আছিলে যি আজি আছে সকলোৰে। গতিকে পৰমাত্মাই আপোনালোকক সেইবাবেই শিক্ষিত কৰা নাছিলে যে এই শিক্ষাই বেইমান বনাই দিয়ে, আপোনাৰ ভিতৰত অহংকাৰৰ সৃষ্টি কৰি দিয়ে। এটা ডাঙৰ পোষ্ট প্ৰাপ্ত কৰিলে, কোনোবাই অধিকাৰী হ'লে অহংকাৰী হৈ যায়। কালি যদি পেৰালাইচিছ হয়, তেতিয়া তেওঁৰ মুখেদি মাখি ওলোৱা সোমোৱা কৰে। ক'ত গ'ল সি? অযথা কাম। গতিকে যেতিয়ালৈকে জীৱই নিজৰ সামৰ্থ্যৰ কথা নাজানিব, তেতিয়ালৈকে ঠগ খাই থাকিব। আৰু আটাইতকৈ ডাঙৰ দুখ আৰু আটাইতকৈ ডাঙৰ বাধক ভগৱানৰ মাৰ্গত অহংকাৰ হয়। আহক আমি এতিয়া সেই শ্ৰদ্ধালুসকলৰ অনুভৱবোৰ জানো, যিসকলে জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা দীক্ষাপ্ৰাপ্ত কৰিছে তথা তেওঁ কোৱা ভক্তি মাৰ্গ এওঁলোকে অৱলম্বন কৰি আছে। নমস্কাৰ দৰ্শকসকল, ছত্তীশগড়ৰ ভাটাপাৰাৰ নিবাসী প্ৰশান্ত কুমাৰ চাহুৰ জীৱন আছিল দুখ কষ্টৰে ভৰা। বহু বছৰ ধৰি তেওঁ দেৱী দুৰ্গাৰ পূজা, নৱৰাত্ৰিৰ উপবাস আদি কৰিছিল, কিন্তু কোনো ধৰণৰ লাভ নাপাই ভগৱানৰ অস্তিত্বক লৈও সন্দেহ কৰিবলৈ আৰম্ভ কৰিছিল। ঠিক সেই সময়তেই তেওঁ জ্ঞান গংগা পুথিখন পঢ়াৰ সুযোগ পায়। পুথিখনৰ জৰিয়তে তেওঁ সন্ত ৰামপাল গুৰু মহাৰাজৰ বিষয়ে জানিব পাৰে আৰু শাস্ত্ৰসন্মত ভক্তিৰ পথ বুজি পায়। সেই সময়ত তেওঁ এলাৰ্জি, হৃদৰোগ আৰু চিকল চেল এনিমিয়াৰ দৰে গুৰুতৰ ৰোগত ভুগি আছিল। কিন্তু সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা গ্ৰহণ কৰি সৎভক্তি আৰম্ভ কৰাৰ পিছত তেওঁৰ জীৱনত এক আশ্চৰ্যজনক পৰিৱৰ্তন আহে। তেওঁ কয় যে পৰমাত্মাৰ কৃপাই তেওঁৰ স্বাস্থ্য উন্নত হোৱাৰ লগতে জীৱনলৈ নতুন আশা আৰু সুখ কঢ়িয়াই আনিছিল। আহক শুনো প্ৰশান্ত কুমাৰ চাহুৰ এই অনুপ্ৰেৰণাদায়ক জীৱন কাহিনী তেওঁ নিজৰ মুখৰ পৰাই। নমস্কাৰ ছাৰ। নমস্কাৰ ছাৰ, ছাৰ কি নাম আপোনাৰ? মোৰ নাম প্ৰশান্ত কুমাৰ চাহু। প্ৰশান্ত, আপুনি ক'ৰ পৰা আহিছে? মই সুভাষপুৰ ভেটাপাৰা ছত্তীশগড়ৰ পৰা আহিছোঁ ছাৰ। প্ৰশান্ত, আপুনি সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা কেতিয়া ল'লে? ছাৰ, মই সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা 17 অক্টোবৰ 2017 লৈছিলোঁ। সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ আগতে আপুনি কি ভক্তি সাধনা কৰিছিলে? ছাৰ, মই পাৰম্পৰিক যেনে ধৰক পূজা পাঠ বিধি কৰে, সেই আধাৰতে মই
ইষ্ট বুলি মানি দেৱী দুৰ্গা মাক আৰু ব্ৰহ্মা বিষ্ণু মহেশ্বৰৰ ভক্তি কৰিছিলোঁ। তেন্তে আপুনি কি কাৰণে সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ আহিলে? ছাৰ, বহুত এনেকুৱা শাৰীৰিক যি কষ্ট আছিলে, মই ভক্তিটো কৰিছিলোঁ যি প্ৰকাৰে আমাৰ গুৰুৱে আৰু ধাৰ্মিক গুৰুসকলৰ দ্বাৰা কোৱা হৈছিলে। গতিকে ব্ৰহ্মা বিষ্ণু মহেশ্বৰক পূজা কৰিছিলোঁ, নৱৰাত্ৰিলৈ গৈছিলোঁ, নৱৰাত্ৰিৰ উপবাসো খাটিছিলোঁ। আৰু ইমানৰ পাছতো য'তেই মই গৈছিলোঁ তাতে কোনো ধৰণৰ লাভ প্ৰাপ্ত হোৱা নাছিলে। আৰু ছাৰ, যেনে ধৰক মই যিমানবোৰ ভক্তি কৰিছিলোঁ তাৰ পৰা কোনো লাভ পোৱা নাছিলোঁ। গতিকে এনেকুৱা লাগিছিল যে সঁচাকৈ ইয়াত ভগৱান আছেনে নাই। গতিকে এই আধাৰত সন্ত ৰামপালদেৱ মহাৰাজৰ যি জ্ঞান আছে, জ্ঞান গংগা, সেই কিতাপখন মই পালোঁ, প্ৰাপ্ত কৰিলোঁ। মোৰ বৰদেউতা, তেওঁ 2013ৰ পৰাই নাম দীক্ষা লৈ থৈছে। তেওঁ ৰামপালদেৱ মহাৰাজৰ অনুগামী আছিলে। তেতিয়া তেওঁ মোক কৈছিলে যে সন্ত ৰামপালদেৱ মহাৰাজে এজন এনেকুৱা পূৰ্ণ সন্ত যিজনে সকলোবোৰ বেমাৰকে ধৰি আমাৰ জীৱনৰ জন্ম মৃত্যুৰ যি ৰোগ আছে সেয়া শেষ কৰি দিয়ে। তাৰ পাছত মই সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা ল'লোঁ। সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছত আপুনি কিবা লাভ পালেনে? হয় ছাৰ, লাভটো ইমান পালোঁ, মুক্তিদাতা সন্ত ৰামপালদেৱ মহাৰাজৰ দয়াত যদি সেয়া মই গণিবলৈ যাওঁ বখানিব নোৱাৰোঁ। কিন্তু কিছুমান এনেকুৱা লাভ আছে যিখিনি মই যে আপোনাক ক'ব বিচাৰিম। প্ৰথম লাভটো এই হ'ল যে মই চন 2008ৰ পৰা এলাৰ্জিৰ প্ৰব্লেমত আছিলোঁ আৰু ভূত প্ৰেতৰ বাধা দুয়োটা একেলগে হৈ গৈছিলে। মোৰ শৰীৰ যে আজি আপুনি দেখি আছে, ইয়াতকৈ 4 গুণ বেছি মোৰ শৰীৰ ফুলি গৈছিল। ফুলি যোৱাৰ বাবে না খোজকাঢ়িব পাৰিছিলোঁ না উঠিব পাৰিছিলোঁ। ডক্টৰে সদায় মোক ইনজেকশ্যন দিব লাগিছিলে শৰীৰত। তেতিয়া ডক্টৰে এনেকৈ ক'লে যে তুমিতো এনেদৰে জীয়াই থাকিব নোৱাৰিবা, বেছিদিন জীয়াই নাথাকা। কিন্তু জৰা ফুকাও কৰাইছিলোঁ, যোনে য'ত কৈছিলে তালৈ গৈছিলোঁ। কিন্তু এই কাৰণে মোৰো এনেকুৱা লাগিল, ময়ো ঘৰৰ মানুহক কৈ দিলোঁ যে ভাই, ইমানবোৰ সমস্যা মোৰ শৰীৰত আহি গৈছে, গতিকে মই নাভাবোঁ যে মই জীয়াই থাকিব পাৰিম। গতিকে সন্ত ৰামপালদেৱ মহাৰাজৰ দ্বাৰা যেতিয়া মই এই মাৰ্গত আহিলোঁ তেতিয়া মই গম পালোঁ যে সঁচাকৈ এই প্ৰব্লেম কিয় হৈ আছিলে। আৰু এটা লাভ হৈছে, এলাৰ্জিৰ পিছত মোৰ আৰু এটা সমস্যা হৈছিল। 1.5 বছৰ আগৰ কথা, চন 2018ত। তাত এটা কাৰ্ডিঅ'ক এৰেষ্টৰ যি প্ৰব্লেম হয়, হাৰ্ট পেচেণ্ট বুলি যাক কোৱা হয়, হঠাতে মোৰ হাৰ্টৰ প্ৰব্লেম হ'ব ধৰিলে। যি কাৰণে মই 18টা ৰাতি 18 দিনলৈকে না মই ভালদৰে শুব পাৰিছিলোঁ না সাৰ পাইছিলোঁ। মোৰ হাৰ্টত ইমান বেছি প্ৰব্লেম হৈছিলে, ইমান বেছি বিষ হৈছিলে। গতিকে সেই সময়ততো মই উপদেশী হৈ গৈছিলোঁ। সন্ত ৰামপালদেৱ মহাৰাজৰ দ্বাৰা মই নাম দীক্ষা লৈ থৈছিলোঁ। তেতিয়া মোৰ এনেকুৱা লাগিল যে ক'ৰবাত কিবা ভুল হৈ আছে। গতিকে মই সন্ত ৰামপালদেৱ মহাৰাজক যি সাধনা চেনেলত সৎসংগৰ সময়ত আমাৰ গুৰুদেৱৰ যি নম্বৰ আহি থাকে সেই নম্বৰত ফোন কৰিলোঁ। ফোন কৰি তাত সেৱাদাৰসকলক ক'লোঁ যে এনেকুৱা সমস্যা, মোৰ প্ৰাৰ্থনাটো জনাই দিয়ক। প্ৰাৰ্থনা জনোৱাৰ পিছত যেতিয়াই তাৰ পৰা প্ৰাৰ্থনাৰ আদেশ আহিলে সন্ত ৰামপালদেৱ মহাৰাজৰ, যেতিয়াই প্ৰাৰ্থনাৰ নম্বৰ আহিলে, সেই সময়তে যেতিয়াই ক'লে কবিৰ পৰমাত্মাই দয়া কৰিব, তেতিয়াই মই বহুত বেছি শান্তি আৰু সান্তনাৰ অনুভৱ হ'ল যে মোৰ যিমানবোৰ প্ৰব্লেম হৈছে সকলোবোৰ দূৰ হৈ গ'ল। ছাৰ, আপোনালোকে চাগে জানে যে চিকাল চেল এনিমিয়াৰ যি বেমাৰ হয় সেয়া বংশগত হয়। বংশগত মানে যি পিঢ়িৰ পিছত পিঢ়ি চলি আহে। এই যি বেমাৰ কাৰোবাৰ বডিত যদি আহি যায়, এই বেমাৰ তেতিয়া কেতিয়াও নষ্ট নহয়। এয়া আপোনাৰ আৰু আপোনাৰ সন্তানৰ শৰীৰত এই প্ৰকাৰে আপোনাৰ পিঢ়িৰ পৰা পিঢ়িলৈকে চলি আহিব। মোকো যেতিয়া ডক্টৰে কৈছিলে যে তুমি টেষ্ট কৰোৱা, তোমাৰ চিগলিঙৰ আপোনাৰ প্ৰব্লেম হ'ব পাৰে, যেতিয়া টেষ্ট কৰালোঁ তেতিয়া পজিটিভ আহিলে। ৰিপৰ্টত 8% চিগলিং দেখুৱালে, য'ত সেইটো মোৰ প্ৰথম ষ্টেজ আছিল। ইয়াৰ 3টা ষ্টেজ থাকে। তৃতীয় ষ্টেজটো বহুত ভয়ানক হয়, য'ত ব্লাডৰ বহুত প্ৰয়োজন হয়। মানুহৰ শৰীৰত ব্লাড উৎপন্ন হোৱাটো বন্ধ হয়। গতিকে যেতিয়া মই সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ আহিলোঁ তেতিয়া মোৰ এইটো লাভ হ'ল যে মোৰ যি চিকলিঙৰ প্ৰব্লেম আছিলে সেয়া বংশগত বেমাৰ হয়, যিকোনো মানুহৰ শৰীৰত যদি হৈ যায় তেতিয়া এই বেমাৰ কেতিয়াও নষ্ট নহয়। কিন্তু সন্ত ৰামপালদেৱ মহাৰাজেহে এনেকুৱা পূৰ্ণ পৰমাত্মা যিজনে যি মোৰ চিকলিঙৰ বেমাৰ আছিলে সেয়া একেবাৰে নেগেটিভ কৰি দিলে। আৰু যদি মই আজিও চিকাল চেলৰ পৰীক্ষা কৰাওঁ তেন্তে সেয়াও এতিয়া নিগেটিভতে আহিব। গতিকে আজি যিয়ে মোৰ চিকাল চেলছৰ টেষ্ট কৰাইছিল, যিয়ে মোৰ ৰিপৰ্ট চাইছিলে, মেডিকেলৰ যিয়ে চেকআপ কৰায় ক্লিনিকত, ডক্টৰ আৰু পাইথলজি লেবৰ, এওঁলোকে আচৰিত হৈ গ'ল যে এনেকুৱা বেমাৰ যি কেতিয়াও ঠিক নহয়, তেন্তে এই বেমাৰ তোমাৰ কেনেকৈ ঠিক হৈ গ'ল।
গতিকে এয়া সন্ত ৰামপালদেৱ মহাৰাজৰ দয়াত মোৰ এই বেমাৰ অট'মেটিকেলি ভাল হৈ গ'ল। ডক্টৰে কৈছিলে যে তুমি গোটেই জীৱন ধৰি ফলিক এচিডৰ যি টেবলেট পোৱা যায় সেয়া খাই থাকিব লাগিব, লগতে বাছি খাব লাগিছিলে বহুত। এইটো চব্জি নাখাবা, এইটো নকৰিবা। চব্জিৰো মই নাম কৈ দিওঁ, মৰিচাৰ ভাজি, পালেঙৰ ভাজি। এনেতো বেমাৰ হ'লে ডক্টৰে এইবোৰ খাবলৈ দিয়ে, কিন্তু মোক এইবোৰ খাবলৈ মানা কৰিছিলে। মইতো গণি গণি কেৱল 2-3টা চব্জিহে খাব পাৰিছিলোঁ। এটা ফুলকবি, বিলাহীৰ চাটনি, বিলাহী যে আমি পিচি খাওঁ, আৰু তৃতীয়টো হ'ল দালি। কেৱল এই 3টা বস্তুহে খাব পাৰিছিলোঁ। যি পৰমাত্মা ৰামপালদেৱ মহাৰাজৰ দয়াত আজি মোৰ এই সকলোবোৰ প্ৰব্লেম ভাল হৈ গ'ল। আপুনি মোৰ ৰিপৰ্টটো চাব পাৰে চিকল চেলৰ। আপোনালোক সকলোৱে চাব পাৰে মোৰ চিকল চেলৰ ৰিপৰ্ট, য'ত ইয়াত লিখা আছে 8% পজিটিভ। যেতিয়া মই সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা ল'লোঁ, তাৰ পিছৰ ৰিপৰ্ট মই আপোনালোকক দেখুৱাব বিচাৰিম, য'ত -VE লিখা আছে। মাইনাছ মানে পজিটিভৰ জেগাত নিগেটিভ আহিছে। এতিয়া যিমানবোৰ ৰিপৰ্ট মই চাওঁ, তেতিয়া মোৰ সকলোবোৰ ৰিপৰ্ট নিগেটিভতে আহে, য'ত নেকি চিকল চেল হোৱাসকলৰ। আৰু এটা কথা কৈ দিওঁ ৰিপৰ্টৰ, যিসকল চিকল চেল হোৱা ব্যক্তি আছে, HB হিমগ্ল'বিন উৎপন্ন নহয়। মোৰ হিমগ্ল'বিন ইয়াত 14.8 গ্ৰাম আছে, আৰু ইয়াত বৃদ্ধি হোৱা দেখুৱাইছে, য'ত নেকি চিকল চেল হোৱাসকলৰ যি হিমগ্ল'বিন আছে সেয়া উৎপন্ন নহয়। ছাৰ, কি কাম কৰে আপুনি? বৰ্তমান মই গ্ৰেজুৱেট। প্ৰশান্ত, আপুনি এজন শিক্ষিত ব্যক্তি। আপুনি এটা বেমাৰৰ নাম ক'লে, চিকল চেল। ডক্টৰে আপোনাক কৈ দিছিলে যে এয়া বংশগত বেমাৰ, আৰু ইয়াৰ বাবে আপুনি গোটেই জীৱনটো ঔষধ খাব লাগিব। এই বেমাৰ কেতিয়াও ভাল নহয়। আপুনি পজিটিভ ৰিপৰ্টটো দেখুৱালে, তাৰপিছত সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছত নেগেটিভ ৰিপৰ্টটো দেখুৱালে, যাৰ মেডিকেল ছায়েন্সতো প্ৰমাণ আছে। গতিকে ছাৰ, এয়া কেনেকৈ সম্ভৱ হৈ আছে যে যিজন মানুহক মেডিকেল ছায়েন্সে ৰিজেক্ট কৰি দিয়ে, তেওঁলোকক সন্ত ৰামপালদেৱ মহাৰাজে ঠিক কৰি আছে? এনেকুৱা কেনেকৈ হৈ আছে? ছাৰ, পোনপ্ৰথমেতো মই ক'ব বিচাৰিম, মেডিকেল ছায়েন্সে হওক বা কোনো বস্তুৱে থাকক পৃথিৱীত, যি প্ৰকাৰে ভগৱান আছে ঠিক সেই প্ৰকাৰে প্ৰেত আত্মাও আছে। গতিকে সন্ত ৰামপালদেৱ মহাৰাজ যিজন পূৰ্ণ সৎগুৰু, তেওঁৰ সাধনাই এনেকুৱা হয়, যাৰ শাস্ত্ৰ অনুসৰি যদি আমি সঠিক ভক্তি কৰোঁ, সঠিক পথত যাওঁ, যি ধৰণে 2 আৰু 2 4 হয়, ঠিক তেনেদৰে যদি কোনোবা 2 আৰু 2 5 বুলি কয়, সেইটো ভুল হয়। গতিকে আপুনি যদি সঠিক পথত চলি আছে, তেন্তে আপুনি যিকোনো বেমাৰেই সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লৈ যদি সঠিক ভক্তি কৰে, তেওঁ দিয়া ভক্তিৰ যি মাৰ্গ আছে, তেওঁৰ পৰা যেতিয়া নাম দীক্ষা লোৱা হয়, তেতিয়া কিছুমান নিয়ম থাকে। সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লওঁতে যি নিয়ম থাকে আমি ফ'ল' কৰোঁ, যি আমি আজীৱন ধৰি পালন কৰোঁ, যদি সেই নিয়মত থাকি সাধনা কৰোঁ, ভক্তি কৰি থাকোঁ, তেন্তে এয়াতো সৰু সুৰা প্ৰব্লেমেই হয়, বেমাৰ হয়। আপোনালোকক আৰু এটা কথা কওঁ, যদি কোনোবা হাৰ্টৰ পেচেণ্ট হওক বা কেঞ্চাৰৰ ৰোগী হওক, সকলোৰে বেমাৰৰ চিকিৎসা সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱা মাত্ৰেই ঠিক হৈ যায়, কাৰণ সন্ত ৰামপালদেৱ মহাৰাজে পূৰ্ণ সৎগুৰু হয়। ছাৰ, সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছত আপোনাৰ দুৰাৰোগ্য বেমাৰো ভাল হ'ল। ডক্টৰে কৈ দিছিলে যে এই বেমাৰ আপোনাৰ কেতিয়াও ভাল নহয়, আপুনি জীৱনটো ঔষধ খাব লাগিব। আপুনি পজিটিভ ৰিপৰ্টটো দেখুৱালে, নেগেটিভ ৰিপৰ্টটো দেখুৱালে। গতিকে যিসকল দৰ্শকে আজি আপোনাক টিভিত দেখি আছে আৰু তেওঁলোকে এই সমস্যাত আছে, তেওঁলোকক আপুনি কি ক'ব? ছাৰ, যিসকল দৰ্শকে আজি মোক চাই আছে, তেওঁলোকক সসন্মানেৰে হাতযোৰ কৰি প্ৰাৰ্থনা জনাওঁ যে আপোনালোক সকলোৱে সন্ত ৰামপালদেৱ মহাৰাজৰ জ্ঞান শুনক। তেওঁৰ জ্ঞান অমূল্য হয়, বহুত অমূল্য, আৰু এই সংসাৰৰ অদ্বিতীয় জ্ঞান। তেওঁৰ দৰে জ্ঞান কোনো ধাৰ্মিক গুৰুৰ ওচৰত নাই। গতিকে আপোনালোক সকলোৱে যদি মোৰ দৰে লাভ হোৱাটো বিচাৰে, লাভ প্ৰাপ্ত কৰিব খোজে, গতিকে সন্ত ৰামপালদেৱ মহাৰাজৰ দ্বাৰা যি ভক্তি কোৱা হয়, তেওঁৰ পৰা নাম দীক্ষা লওক আৰু আপুনি আপোনাৰ কল্যাণ কৰাব পাৰে। ধন্যবাদ ছাৰ। সৎ চাহেব। আপুনি শুনি আছিলে জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ মংগল প্ৰবচন। অধিক জানিবৰ বাবে ভিজিট কৰক www.jagatgururampalji.org। সন্ত ৰামপাল গুৰু মহাৰাজৰ শুভ আশীৰ্বাদত সমগ্ৰ বিশ্বতে 500তকৈ অধিক নাম দীক্ষা কেন্দ্ৰ আছে, য'ত সন্ত ৰামপাল গুৰু মহাৰাজৰ দ্বাৰা বিনামূলীয়াকৈ নাম দীক্ষা দি থকা হৈছে। আপোনাৰ ওচৰৰ নাম দীক্ষা কেন্দ্ৰৰ
ঠিকনা জানিবলৈ সম্পৰ্ক কৰক 7082208528